তোমালোকক মই বিদ্যুৎ বিভৱ আৰু বিভৱ ভেদৰ বিষয়ে অলপমান কৈ দিছিলোঁ ইয়াৰ আগৰ ভিডিঅ'টোত। এতিয়া বিদ্যুৎ বিভৱ আৰু বিভৱ ভেদৰ ক্ষেত্ৰত চোৱা তোমালোকৰ কিতাপত কিছুমান এক্সাম্পল দিয়া আছে। এতিয়া ইয়াতে চাবা যে যদিহে মই এটা বিকাৰ কনচিডাৰ কৰোঁ, দুটা বিকাৰ আছে, এনেকুৱা দুটা বিকাৰ ইয়াতে আছে। এই বিকাৰ দুটাতে কি আছে? সমান পৰিমাণৰ পানী আছে। দুইটাতে পানীৰ পৰিমাণ কি আছে? সমান আছে। দুইটাতে পানীৰ লেভেলটো কি হৈ আছে? সমান আছে। এতিয়া এই বিকাৰ দুটা যদি মাজতে আমি কি কৰোঁ? ফুটা দুটা কৰোঁ। এফালে ইয়াত ফুটা কৰিলোঁ, ইয়াত এফালে ফুটা কৰিলোঁ, আৰু ফুটা কৰি যদিহে আমি কি কৰোঁ? এডাল পাইপ ইয়াত সংযোগ কৰি দিওঁ। এই দুইটা বিকাৰতে কি আছে? পানী সমান পৰিমাণৰ আছে। ইয়াত যদি 2 লিটাৰ আছে, ইয়াতো কি আছে? সমানে 2 লিটাৰ আছে, আৰু দুইটা বিকাৰৰ আকাৰো কি হ'ব? সেম হ'ব। এতিয়া সেই বিকাৰ দুটাত যেতিয়া আমি মাজেৰে ফুটা কৰিলোঁ, ফুটা কৰি এডাল পাইপেৰে সংযোগ কৰি দিলোঁ, তেতিয়া পাইপডাল সংযোগ কৰাৰ পিছত চালোঁ যে পানীৰ পৰিমাণ দুইটাতে কি হৈছে? সলনি হৈছে নে নাই চাম। এতিয়া আমি লক্ষ্য কৰিলোঁ যে পাইপডাল লগত সংযোগ কৰাৰ লগে লগে আমি বিকাৰ দুইটাতে দেখিলোঁ যে পানী ইয়াতো সলনি হোৱা নাই, পানীৰ লেভেল ইয়াতো কি হোৱা নাই? সলনি হোৱা নাই। দুইটাতে কি আছে? সেম লেভেলতে পানী আছে। এতিয়া অৰ্থাৎ আমি কি হ'ল যে দুইটা পানীপূৰ্ণ দুইটা বিকাৰতে কি হৈ গ'ল? সমান পৰিমাণৰ পানী ৰাখি যদিহে আমি এডাল পাইপেৰে সংযোগ কৰিলোঁ, পাইপডাল সংযোগ কৰোঁতে কি কৰিলোঁ? দেখিলোঁ যে পানী দুইটা বিকাৰতে কি আছে? সমান লেভেলত আছে। অৰ্থাৎ যেতিয়া আমাৰ নলীডাল অৰ্থাৎ পাইপডাল আমি সেম লেভেলত লগাইছোঁ আৰু দুইটাতে পানী সমান পৰিমাণৰ আছে, তেতিয়া কি হৈছে? এটাতো পানী কি হৈ যোৱা নাই? কমা নাই। অৰ্থাৎ ইয়াতো কি আছে? সমান ইয়াত যি পৰিমাণৰ পানী আছে, ইয়াতো কি আছে? একেই পৰিমাণৰে পানী আছে। গতিকে দুইটাতে সমান থকাৰ কাৰণে এটাও আনটোলৈ কি হৈ যোৱা নাই? পানী গুচি যোৱা নাই। ঠিক তেনেদৰে যদিহে এতিয়া চোৱা এটালে কি কৰিব লাগে? আমি এটা পাত্ৰৰ পৰা আনটো পাত্ৰলৈ আমি পানী কি কৰিব লাগে? দিব লাগে। তো পানী দিবলৈ হ'লে যিহেতু দুইটা কি আছে? সমান লেভেলতে এখন টেবুলত ৰখা হৈছে, দুইটাই সমান লেভেলৰ পানী আছে আৰু নলীডালো আমি মাজেদি সংযোগ কৰিছোঁ, তথাপিও কি হোৱা নাই? আমাৰ যিহেতু পানী তোমাৰ কি হৈ যোৱা নাই? ইটোৰ পৰা আনটোলৈ যোৱা নাই, সেম লেভেলতে আছে। গতিকে আমি কি কৰিব লাগে? এবাৰ যদি চাওঁ যে যিকোনো এটা বিকাৰৰ পৰা আন এটা বিকাৰলৈ আমি পানী কি কৰিব লাগে? পঠাব লাগে। তো পানী পঠাবলৈ হ'লে আমি কি কৰিম? সেম পানীয়ে কি কৰিম? যে এইখন যেনিবা টেবুলৰ যোনখন ওপৰৰ পৃষ্ঠ, সেই পৃষ্ঠখনত এফালৰ বিকাৰটো ৰাখিছোঁ, ইয়াত পানী সিমান আগৰ পৰিমাণে আছে, আৰু কি কৰিছোঁ? এই বিকাৰটো আমি কি কৰিলোঁ? আৰু এখন ওপৰত কিবা এটা এনেকুৱা টেবুল এখন ৰাখি তাৰ ওপৰত আমি বিকাৰটো ৰাখিলোঁ এবাৰ। তা ইয়াত যিমান পৰিমাণৰ পানী আছিলে, ইয়াতো কি আছে? সেম পৰিমাণৰে পানী আছে, কিন্তু কি হৈছে? ইয়াতকৈ অলপ ওপৰত আছে, উচ্চতাত আছে। এতিয়া কি কৰিলোঁ? ইয়াত আমি ফুটা কৰিলোঁ, এফালে ইয়াত ফুটা কৰি আমি পাইপডাল কি কৰিলোঁ? এনেধৰণে আমি সংযোগ কৰিলোঁ। এতিয়া কোৱা যে প্ৰথম অৱস্থাত আমি দেখিছিলোঁ পানী দুইটাতে কি আছিলে? সেম লেভেলত আছিলে। পাইপ লগাইছোঁ যদিও ইটোৰ পৰা আনটোলৈ পানী যোৱা নাই। কিন্তু এবাৰ কি হ'ব? যিহেতু এই বিকাৰটো ওপৰত আছে, ই তলত আছে, অৰ্থাৎ ইয়াৰ পৰা পানী কি হ'ব? এই বিকাৰটোলৈ আহিব, আৰু ইয়াত বিকাৰত পানী কি হৈ যাব? বেছি হ'ব, আৰু ইয়াত পানী কি হৈ যাব? কম হৈ যাব। অৰ্থাৎ আমি যে কিতাপত তোমালোকৰ কোৱা হৈছে যে যদি উচ্চতাত থকা পানীপূৰ্ণ টেংকি এটা নলী এডালৰ আনটো মূৰ সংযোগ কৰি নলীৰ দুই মূৰৰ চাপৰ পাৰ্থক্য আমি কি কৰিম? সৃষ্টি কৰিম। অৰ্থাৎ উচ্চতাত থকা, এতিয়া এই টেংকিটো কি হৈ গ'ল? ইয়াতকৈ উচ্চতাত আছে, গতিকে ইয়াৰ পৰা আমি কি কৰিম? পানী আনটো টেংকিলৈ আনিবলৈ হ'লে আমি নলীৰে সংযোগ কৰি পেলাইহে কি কৰিম? ইয়াত চাপৰ সৃষ্টি কৰিছোঁ, আৰু ইয়াৰ পৰা আহি পেলাই পানী ইয়াত আহি পৰিছেহি। অৰ্থাৎ ইয়াত কি হৈ গ'ল? পানীৰ পৰিমাণ দুইটাতে আছিলে, কিন্তু ইয়াত কি হ'ল? পানীৰ ক্ষেত্ৰত ই বেছি হৈ আছে ইয়াৰ তুলনাত, সেইকাৰণে ইয়াৰ পৰা ইয়ালৈ কি হৈ যাব? পানী সৰবৰাহ হৈছে, অৰ্থাৎ ইয়ালৈ আহিব। ঠিক তেনেদৰে যদি আন এটা আমি কনচিডাৰ কৰোঁ যে আমি খিচমিচ চবেই দেখিছোঁ ন? খিচমিচবোৰ কি হৈ থাকে? যেতিয়া দোকানৰ পৰা কিনি আনো, খিচমিচবোৰ কোচ খাই থাকে, শুকাই থাকে। এতিয়া আমাৰ যদি পায়সত দিবলগীয়া হ'ল বা এনেই খিচমিচ আমি পানীত তিয়াই খাব লগা হ'ল, যদি ধৰি ল'লোঁ যে এটা বিকাৰত আমাৰ কি আছে? পানী আছে, আৰু সেই পানীত আমি প্ৰথম দেখিলোঁ খিচমিচকেইটা কি হৈ আছিলে? কোচ খাই শুকাই আছিলে। কিন্তু সেই খিচমিচকেইটা যদি আমি পানীত ৰাখি দিওঁ, পানীত থৈ দিওঁ, তো অলপ সময় পিছত কি হ'ব? খিচমিচকেইটা আমাৰ কি হৈ যাব? ফুলি যাব। কিয় ফুলি গ'ল? কাৰণ ইয়াত থকা পানী কি হৈ গ'ল? ইয়াত আহি পেলাই সোমাই পৰিলে। এতিয়া চোৱা খিচমিচকেইটা প্ৰথম অৱস্থাত কি আছিলে? শুকাই আছিলে, কিন্তু বিকাৰটোত যেতিয়াই পানীপূৰ্ণ অৱস্থা বিকাৰ এটাত আমি যেতিয়াই খিচমিচকেইটা ৰাখিলোঁ, তেতিয়া কি হৈ গ'ল? খিচমিচকেইটা ফুলি গ'ল। এইটো জানো আমি এনেকুৱা কৰিছোঁ যে এনেকুৱা চিৰিঞ্জ এটা লৈছোঁ বা বেজি দিয়া চিৰিঞ্জ এটা লৈ পেলাই আমি বেজিৰে খিচমিচটোত বোলে পানী ভৰাই দিছোঁ, খিচমিচটো ফুলি গৈছে, তেনেকুৱাতো নহয়। খিচমিচকেইটা জাষ্ট পানীত থৈছোঁ, আৰু অলপ পিছত দেখিছোঁ খিচমিচকেইটা ফুলি গৈছে। কিয় ফুলি গ'ল?
কাৰণ কি হ'ল যে বিকাৰত থকা পানীখিনি বহুত বেছি পৰিমাণৰ আছে কিন্তু খিচমিচত পানীৰ পৰিমাণ কম বা নাইকিয়া থকাৰ কাৰণে কি হ'ব আমাৰ বেছি থকা পানীৰ পৰা কম থকা পানীলৈ কি হৈছে ই আহি পৰিছে অৰ্থাৎ খিচমিচকিটাত আহি পানী সোমাইছে আৰু সি কি হৈ গ'ল ফুলি গ'ল অৰ্থাৎ যেতিয়া আমি কি কম উচ্চ যিকোনো বস্তুৰ ক্ষেত্ৰত যে অকল পানীয়ে নহয় বায়ু ক্ষেত্ৰতো চাব পাৰোঁ বা আমি বেলেগ কিবা বস্তু ক্ষেত্ৰতো চাব পাৰোঁ যে আমি কি কৰিব পাৰোঁ যে উচ্চ যদি বেছি মানে কি হয় বেছি পৰিমাণৰ বস্তু আছে বেছি পৰিমাণৰ বস্তুটোৰ পৰা সদায় কম পৰিমাণৰ বস্তুটোলৈহে কি হ'ব সৰবৰাহ হ'ব যদিহে আমি ঘৰত কি কৰোঁ যেতিয়া আমি ধূপ লগালে যিকোনো এটা ৰুমত যদি ধূপ লগাইছোঁ সেই ৰুমটোত ধূপ লগোৱাৰ লগে লগে আমাৰ কি হ'ব গোটেই ঘৰটোতে ধূপৰ গোন্ধটো বিয়পি পৰে কিহৰ কাৰণে কাৰণ আমি ধূপৰ ক্ষেত্ৰত আমি বায়ু কনচিডাৰ কৰিব পাৰোঁ বায়ুৰ ক্ষেত্ৰতো কি হয় যেনেকৈ পানী হ'ব পাৰে গেছ অৰ্থাৎ বায়ু অক্সিজেন গতিকে আমি বায়ু বা অক্সিজেনৰ ক্ষেত্ৰতো আমি ক'ব পাৰোঁ গেছীয় অৱস্থাটো ক'ব পাৰোঁ যে যেতিয়া আমি ধূপ এডাল যিকোনো এটা ৰুমত লগাইছোঁ ৰুমত লগোৱাৰ লগে লগে ধূপডালৰ পৰা কি হৈছে সুগন্ধবোৰ আমাৰ সেই ৰুমটোত কি হ'ল ৰুমটোত থকা অণুবোৰৰ লগত সেই ধূপৰ গোন্ধটো মিহলি হৈ সেই ৰুমটোত পৰ্যাপ্ত পৰিমাণৰ হ'ল এতিয়া বাকী থকা ৰুমবোৰত যিহেতু তাৰ সেই মানে ধূপৰ গোন্ধবোৰ গুচি যোৱা নাই বা ধূপৰ অণুবোৰ গুচি যোৱা নাই সেইকাৰণে বাকী যোনকেইটা ৰুমত নাছিলে সেই কম বা নাথকাকেইটালৈ কি হ'ব ইয়াত যিহেতু সেই ৰুমটোত কমপ্লিট ভৰি পৰিছিলে বেছিটোৰ পৰা কমটোলৈ কি হ'ল বিয়পি গ'ল তাৰ ফলত কি হ'ল আমাৰ গোটেই ঘৰটোতে আমি কি হ'ল ধূপৰ গোন্ধ পালোঁ ঠিক তেনেদৰে যে এটা বস্তু দুটা যদি বস্তু আমি কনচিডাৰ কৰোঁ সদায় উচ্চ যিটো চবতকৈ হায়েষ্ট থাকিব তাৰ পৰা সদায় কমটোলৈ লোৱেষ্টটোলৈ সদায় কি হ'ব বস্তুবোৰ আহিব এতিয়া যদিহে মই বেলেগ এটা বস্তু চাওঁ যে এখন যদিহে এনেকুৱা ৱাল এখন আছে এই ৱালখন বল এটা ৰাখিছোঁ আমি ইয়াত এই বলটো কি হ'ব যেতিয়া ইয়াত আছে ওপৰত আছে উচ্চতাত আছে সেই বলটো নিজাকৈ সি কি হ'ব তললৈ গুচি আহিব আমি ইয়াক ধাক্কা দিব নালাগে সি নিজে বলটো ওপৰত ৰখাৰ লগে লগে তললৈ কি হ'ব গুচি আহিব এইটো উচ্চতাটো কি হয় বেছি ইয়াত একেবাৰে কম অৰ্থাৎ উচ্চতাৰ পৰা আমাৰ তললৈ যিকোনো এটা বস্তু সহজে কি হ'ব পাৰে গুচি আহিব পাৰে কিন্তু ঠিক একেদৰে যদিহে আমাৰ ধৰি ল'লোঁ বলটো এবাৰ ওপৰত আছিলে সি নিজে তললৈ গুচি আহিলে তাত আমি কোনো ধৰণৰ বল বা কাৰ্য কৰিব লগা হোৱা নাই কিন্তু যদিহে এইবাৰ বলটো আমাৰ ক'ত আছে বলটো তলত আছে তলৰ পৰা আমি ওপৰলৈ নিব লাগে সি নিজে যাব জানো বলটো ওপৰলৈ কেতিয়াও নাযায় হয়তো আমি কি কৰিব লাগিব তলফালৰ পৰা ইয়াক বল প্ৰয়োগ কৰিব লাগিব বল প্ৰয়োগ কৰি ঠেলি পেলাইহে ধাক্কা দিহে আমি কি কৰিম ওপৰলৈ নিম গতিকে ইয়াত কি হৈছে যে আমাৰ উচ্চ অৱস্থাত থকা এটা বস্তুৰ পৰা উচ্চতাৰ পৰা কম উচ্চতালৈ বস্তুটো নিজাকৈ আহে কিন্তু নিম্নৰ পৰা উচ্চলৈ নিবলৈ হ'লে আমাৰ কি কৰিব লগা হয় আমি নিজেই তাক বল প্ৰয়োগ কৰিব লগা হ'ব বা কাৰ্য কৰিব লগা হ'ব অৰ্থাৎ বলটো তলত আছিলে তলৰ পৰা ওপৰলৈ নিবলৈ হ'লে আমি কি কৰিম ইয়াত কাৰ্য এটা কৰিব লাগিব কাৰ্য মানে কি W বুলি পালে ক্লাছ 9ত পাই আহিছা কাৰ্যক আমি W ৰে বুজাওঁ গতিকে W পৰিমাণৰ কাৰ্য কৰি পেলাইহে আমি কি কৰিম এই বলটোক ওপৰলৈ নিব পাৰিম ইয়াৰ আৰু এটা এক্সাম্পল চাব পাৰা চবৰে ঘৰতে আমাৰ কি হয় আমাৰ পানীৰ মটৰ থাকে হয় নাই এতিয়া পানীৰ মটৰটো আমি কি কৰোঁ পানী আমাৰ তলৰ গভীৰতাৰ পৰা ওপৰলৈ আমাৰ টেংকিলৈ নিব লাগে এটা টেংকি আছে টেংকিটোলৈ পানী তলৰ পৰা ওপৰলৈ নিব লাগে তেতিয়া আমি কি কৰিম ইলেক্ট্ৰিক মটৰৰ থ্ৰুদি আমি কি কৰিম ছুইচ অন কৰিম ছুইচ অন কৰিলে সেই ইলেক্ট্ৰিক মটৰৰ থ্ৰুদি আমাৰ কি হ'ব পানী তলৰ পৰা ওপৰলৈ টেংকিটোলৈ ফিল আপ হ'ব গতিকে আমি কি কৰিছোঁ নিম্নতৰ পৰা নিম্ন অৱস্থাৰ পৰা উচ্চতালৈ নিব লগা হওঁতে আমি কি কৰিছোঁ বাহ্যিক বল এটা প্ৰয়োগ কৰিব লগা হৈছে আৰু সেই বাহ্যিক বল বা কাৰ্যটো কোনে কৰিছিলে আমাৰ সেই ইলেক্ট্ৰিক যোনটো মটৰ আছিলে ইলেক্ট্ৰিক মটৰটোৱে কি কৰিছিলে সেই কামখিনি কৰিছিলে W পৰিমাণৰ কাৰ্য সেই ইলেক্ট্ৰিক মটৰটোৱে কৰিছে আৰু তাৰ ফলতে কি হৈছে পানীখিনি ওপৰলৈ উঠি পেলাই টেংকিটো জমা হ'ল কিন্তু আমি কি বুজিলোঁ যে নিম্নৰ পৰা উচ্চলৈ নিবলৈ হ'লে সদায় আমি কাৰ্য কৰিব লাগিব কিন্তু ইয়াত যেতিয়া পানীখিনি টেংকিত ফুল হ'ল যদিহে আমি যিকোনো এটা টেপ অন কৰোঁ যিকোনো বেচিনৰ টেপেই হওক বা যিকোনো টেপ এটা অন কৰিছোঁ টেপটোৰ পৰা পানীটো আমি টেপটো খুলি দিয়াৰ লগে লগে পানী আহিছে তাত আমি এক্সট্ৰাকৈ কিবা বল প্ৰয়োগ কৰিব লগা হৈছে জানো নাই হোৱা কিয়নো কাৰণ টেংকিটোৰ পৰা পানী আমাৰ কি হ'ব নিজাকৈ সেই পাইপৰ থ্ৰুদি আহি পেলাই আমি টেপটো অন কৰাৰ লগে লগে তাদি আমি কি হ'ব পানীবিলাক পৰিবহি অৰ্থাৎ উচ্চৰ পৰা নিম্নলৈ আহোঁতে আমি কোনো ধৰণৰ বল বা কাৰ্য কৰিব লগা হোৱা নাই এতিয়া এইখিনি জাষ্ট আছিলে তোমালোকৰ এক্সাম্পল ঠিক তেনেদৰে যে পানীৰ ক্ষেত্ৰতেই হওক
বা গেছৰ ক্ষেত্ৰতেই হওক যিকোনো অৱস্থাৰ ক্ষেত্ৰত পদাৰ্থৰ ক্ষেত্ৰতে হওক সদায় উচ্চৰ পৰা নিম্নৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ কাৰ্য কৰিব লগা নহয় সি নিজা নিজিকৈ আহিব পাৰে কিন্তু নিম্নৰ পৰা উচ্চলৈ যিকোনো এটা বস্তু নিবলৈ হ'লে আমাৰ কি কৰিব লাগিব সদায় আমি কাৰ্য কৰিবলগীয়া হয় এতিয়া যদিহে আমি কি পঢ়ি আছো এটা বিদ্যুৎ পঢ়ি আছো গতিকে বিদ্যুতৰ ক্ষেত্ৰত আমাৰ কি আহিব আধান কিউৰ কথা আহি পৰে গতিকে আধানৰ ক্ষেত্ৰতো ঠিক একেই হয় ধৰি ললো যে এটা আধান কিউ পৰিমাণৰ আধান এটা কি আছে অসীমত আছে ধৰি ললো অসীমৰ যিকোনো এটা পইণ্টত আমাৰ কিউ পৰিমাণৰ এটা আধান আছে গতিকে সেই কিউ আধানটো আমি কি কৰিব লাগে অসীমৰ পৰা যিকোনো এটা পইণ্ট ধৰি ললো এ পইণ্টটোলে এ নাম্বাৰ পইণ্টটোলে এ পইণ্টটোলে আনিব লাগে গতিকে কিউ পৰিমাণৰ আধান এটা যেতিয়া আমি অসীমৰ পৰা আনিব লগা হ'ব অসীমৰ পৰা আনিবলৈ হ'লে ইয়াত কি হ'ব অসীমৰ পৰা যেহেতু আনিব লগা হৈছে বহুত দূৰ গতিকে তাত আমি কি কৰিব লাগিব কাৰ্য কৰিব লাগিব কিহৰ কাৰণে যে এ পইণ্টটোত আমাৰ কি হৈছে বেছি পৰিমাণ আছে কিন্তু ইয়াত অসীমত থকাৰ কাৰণে আমাৰ কি হ'ব কম আছে মানে বহুত দূৰৰ পৰা আহিব লগা হৈছে ধৰি ললো বোলে তোমালোকে যেনিবা আমি নগাঁৱৰ পৰা ধৰি ললো সামগুৰি মানলৈকে আমি আহিব লাগে যদি তাৰ পৰা আমি খুজকাঢ়ি আহোঁ বা দূৰ হয় তেতিয়া আমি কি হ'ব বেছি পৰিমাণৰ কাৰ্য কৰিব লগা হ'ব কিন্তু যদি ওচৰতে হয় যেনিবা স্কুলতে মেইন নগাঁৱৰ পৰা আমি পানীগাঁও চাৰিআলিমান আহিব লাগে আমি তাত কি হ'ব লাগিব কম পৰিমাণৰ কাৰ্য কৰিম ঠিক তেনেদৰে অসীমৰ যিকোনো এটা পইণ্টৰ পৰা আমি এই পইণ্টলৈ কিউ পৰিমাণৰ এটা যদি আধান আনিব লগা হয় তেতিয়াহ'লে তাত আমি কি কৰিব লাগিব ডব্লিউ পৰিমাণৰ কাৰ্য কৰিব লাগিব আৰু সেই কাৰ্যটোকে কি বুলি কোৱা হয় যে অসীমৰ পৰা কিউ পৰিমাণৰ আধান এটা এ পইণ্টলৈ আনিবলৈ লগা কাৰ্যৰ পৰিমাণটোৱে কি হয় এই পইণ্টটোত হয়গৈ বিভৱ তোমালোকক মই কৈ দিছিলোঁ বিভৱ কি হয় আৰু বিভৱ ভেদ কি হয় এতিয়া চোৱা এই পইণ্টত যিকোনো এটা পইণ্টলৈ কিউ পৰিমাণৰ আধান এটা অসীমৰ পৰা যেতিয়া আনিবলৈ হ'লে আমি ডব্লিউ পৰিমাণৰ কাৰ্য কৰিব লাগে তেতিয়াহ'লে এই পইণ্টটোত বিভৱ আমি কি বুলি লিখিছিলোঁ ভি বুলি লিখিছিলোঁ ভি ইকুৱেল টু কি হৈ যাব কাৰ্য হৰণ কি হ'ব কিউ পৰিমাণৰ আধান যে যিমান পৰিমাণৰ আধান আনিছোঁ সেইটোৱে কি হ'ব কিমান কাৰ্য কৰিছে সেইটোৱে সেই পইণ্টটোৰ কাৰণে কি হৈ যাব বিভৱ অৰ্থাৎ ভি হ'ল বিভৱ কোনটো পইণ্টৰ সাপেক্ষে এ পইণ্টৰ সাপেক্ষে গতিকে ভি এ সমান কি হ'ব ডব্লিউ বাই কিউ যে যিমান পৰিমাণৰ কাৰ্য কৰিব লগা হৈছে কিমান আধান আনিবলৈ সেই দুটাৰ আমাৰ অনুপাতটোৱে সদায় কি হয় বিভৱ বুজায় এতিয়া ইয়াতে চোৱা যে বিভৱ কেনেকৈ কাৰ্য বা আধানৰ ওপৰত নিৰ্ভৰশীল ইয়াত যদি তোমাৰ আধান নহয় ধৰি ললো যিকোনো এটা ভৰৰ ক্ষেত্ৰত বোলে 10 কেজি আছে তো 10 কেজি বস্তু এটা আনিবলৈ যিমান পৰিমাণৰ কাৰ্য কৰিব লাগিব যদি 10 কেজিৰ সলনি 20 কেজি আছে 20 কেজি আনিবলৈ হ'লে তাত আমাৰ কাৰ্য কি হ'ব বেছি কৰিব লাগিব গতিকে কাৰ্য যিমানে বেছি কৰিব লাগে সিমানে কি হ'ব বিভৱ বাঢ়িব অৰ্থাৎ বিভৱ সদায় কিহৰ ওপৰত নিৰ্ভৰশীল হৈ আছে আধান আৰু কাৰ্য বেসিক্যালি আমাৰ আধানৰ ওপৰত কাৰণ আধান যিমান বেছি হ'ব সিমানে আমি বেছি কাৰ্য কৰিব লাগিব আধান কম থাকিলে আমি কম পৰিমাণৰ কাৰ্য কৰিব লাগিব গতিকে অসীমৰ পৰা যিকোনো এটা বিন্দুলৈ যদিহে আমি আধান এটা আনোতে ডব্লিউ পৰিমাণৰ কাৰ্য কৰিবলগীয়া হয় তেতিয়া তাক আমি সেই বিন্দুটোৰ সাপেক্ষে কি বুলি ক'ম বিভৱ বুলি পেলাই ক'ম এতিয়া এইটো আছিলে বিভৱ যে বিভৱ এ পইণ্টৰ কাৰণে বিভৱ আমি পালোঁ ডব্লিউ বাই কিউ এইটো আছিলে বিভৱ এতিয়া বিভৱ ভেদ বুলি ক'লে কি হ'ব যে ভেদ বুলি ক'লে সদায় অন্তৰ বা পাৰ্থক্য বুজায় ধৰি ললো অসীমতে যিকোনো এটা পইণ্টৰ অসীমতে চোৱা অসীমৰে কিউ চাৰ্জটো মানে কিউ পৰিমাণৰ আধানটো অসীমৰ পৰা আমি এ পইণ্টলৈ আনিব লাগে তাত আমাৰ বিভৱ কিমান আছিলে ভি এ আছিলে আৰু তাত আমি কি কৰিছিলোঁ ডব্লিউ পৰিমাণৰ কাৰ্য কৰিছিলোঁ এতিয়া প্ৰথম অৱস্থাত কি হ'ল দেখিলোঁ যে কিউ পৰিমাণৰ আধানটো আমি অসীমৰ পৰা কি হ'ল এ পইণ্টলৈ আনিলোঁ আৰু তাত আমাৰ কাৰ্য কি হ'ল W1 বুলি ধৰিলোঁ বা WA যে WA পৰিমাণৰ কাৰ্য আমি এ পইণ্টলৈ আনোতে আমাৰ কাৰ্য কৰিব লগা হ'ল এতিয়া দেখিলোঁ যে কিউ আধানটো আমি এ পইণ্টলৈ আনিলোঁ WA পৰিমাণৰ কাৰ্য কৰি তাৰপিছত চালোঁ যে কিউ পৰিমাণৰ আধানটো কি হ'ল এ পইণ্ট অহাৰ পিছত কোনোবাই হয়তো আধানটো পুনৰ অসীমলৈ পঠিয়াই দিলে বা সি নিজা নিজিকৈ ধৰি গুচি গ'ল সেইটো আমি কি কৰিছোঁ ধৰি লৈছোঁ হা যে কিউ পৰিমাণৰ আধানটো আমি কি কৰিছোঁ এ পইণ্টলৈ আনিলোঁ WA পৰিমাণৰ কাৰ্য কৰি তাৰপিছত অলপ সময় দেখিলোঁ যে কিউ পৰিমাণৰ আধানটো হয়তো নিজেই গুচি গ'ল বা বেলেগ কোনোবাই তাক পঠিয়াই দিলে যেনিবা এতিয়া যেতিয়া অসীমলৈ গুচি গ'ল আকৌ পুনৰ যোৱাৰ পিছত আমি কি কৰিম তাক আকৌ আনিব লাগে তো পিছৰ বাৰত আমি আনোতে কি কৰিলোঁ যেনিবা এ পইণ্ট নাপাই আমি বি পইণ্টলৈকেহে আধানটো আনিব পাৰিলোঁ ধৰিলোঁ এইটো হ'ল বি পইণ্ট গতিকে এ পইণ্টলৈ প্ৰথমবাৰ আনিছিলোঁ সি গুচি গ'ল তো গুচি গৈ পেলাই পুনৰবাৰ আমি আনিব লগা হ'ল আৰু আনোতে আমি কি কৰিলোঁ এ পইণ্টলৈকে আনিব নোৱাৰি আমি কি কৰিলোঁ বি পইণ্টলৈকেহে
আনিলোঁ আৰু তাত আমাৰ কাৰ্য হৈ গ'ল WB পৰিমাণৰ কাৰ্য গতিকে A পইণ্টলৈ অসীমৰ পৰা A পইণ্টলৈ আনোতে Q পৰিমাণৰ আধান এটা WA পৰিমাণৰ কাৰ্য কৰিব লগা হ'লে তাক আমি A পইণ্টৰ সাপেক্ষে কি বুলি কৈছিলোঁ বিভৱ বুলি কৈছিলোঁ গতিকে V বিভৱ কিহৰ ক্ষেত্ৰত A পইণ্টৰ সাপেক্ষে আমি কি লিখিম WA ডিভাইডেড বাই Q এটো হ'ল বিভৱৰ ক্ষেত্ৰত কোনটো পইণ্টৰ কাৰণে A পইণ্টৰ কাৰণে নেক্সট চালো যে Q পৰিমাণৰ আধানটো এবাৰ B পইণ্টলৈকে আহিলে অৰ্থাৎ এটা বিভৱ কিহৰ সাপেক্ষে হ'ব B পইণ্টৰ সাপেক্ষে VB ইকুৱেল টু কি হ'ব WB বাই Q এটো হ'ল VA অৰ্থাৎ A পইণ্টৰ সাপেক্ষে বিভৱ আৰু B পইণ্টৰ কাৰণে চালো VB ইকুৱেল টু WB বাই কি হৈ গ'ল Q এতিয়া চালো যে যেহেতু Q পৰিমাণৰ আধানটো প্ৰথম A পইণ্টলৈ আনিছিলো তাত WA পৰিমাণৰ কাৰ্য কৰিব লগা হ'ল তা Qৰ পিছৰ বাৰ চালো যে Q পৰিমাণৰ আধানটো B পইণ্টলৈ আনিব লগা হ'ল তাত কিমান কাৰ্য হ'ল WB এতিয়া চোৱা যে B লৈকে আহিলে যদিহে B পইণ্টৰ পৰা আমি কি কৰিব লাগে A পইণ্টলৈ আনিবগে লাগে মানে অৰ্থাৎ A পইণ্টলৈ নিব লাগে গতিকে A পইণ্টলৈ নিবলৈ হ'লে আমি ইয়াৰ উপৰি কিমান কাৰ্য কৰিব লাগিব অৰ্থাৎ B পইণ্টলৈকে আনোতে আমি WB পৰিমাণৰ কাৰ্য কৰিব লগা বুলি বুজিলো কিন্তু যদিহে B পইণ্টৰ পৰা আমি কি কৰিব পুনৰ আমি A পইণ্টলৈ আনিব লগা হয় তে A পইণ্টলৈ আনিবলৈ হ'লে আমি আৰু এক্সট্ৰা কিমান কাৰ্য কৰিব লগা হয় আমি হেতু কেনেকৈ উলিয়াম যে VA ৰ পৰা VB টো আমি যদি মাইনাস কৰি দিও VA ৰ পৰা VB মাইনাস কৰি দিলে আমি কি পাই যাম যিমান পৰিমাণৰ B ৰ পৰা A লৈ আনিবলৈ লগা অৰ্থাৎ VBA হ'বগে কেনেকৈ যে VA ৰ পৰা VB লৈ যদি VA বিভৱ বা VA লৈ আনোতে যেটো কাৰ্য কৰিব লগা হৈছিল আৰু VB লৈ আনোতে যেটো কাৰ্য কৰিব লগা হৈছিল হেহত দুটাৰ যদি আমি পাৰ্থক্যটো চাও তেতিয়া আমি কি পাম যে এটোৰ পৰা এটোলৈ আনিবলৈ কিমান আৰু এক্সট্ৰা কাৰ্য কৰিব লগা হৈছে হেতু আমি বুজিম কেনেকৈ এটো ধৰিব পাৰিবছানে কেনেকৈ হ'ব ধৰিলো যে A পইণ্টত যিকোনো এটা বস্তু আছে A পইণ্টৰ পৰা আমি কি হ'ল B পইণ্টলৈকে জানিবা A পৰা B লৈ ডিসটেন্স হৈ গ'ল জানিবা 10 মিটাৰ হল নেক্সট চালো যে A ৰ পৰা C লৈ A ৰ পৰা B লৈ ডিসটেন্স কিমান হৈ গ'ল 10 মিটাৰ মাজত দেখিলো C পইণ্ট আছে গতিকে A ৰ পৰা C লৈ ডিসটেন্স আমাৰ যদি হয় 8 মিটাৰ গতিকে C ৰ পৰা B লৈ ডিসটেন্স কিমান হ'ব C ৰ পৰা B লৈ আমি কেনেকৈ উলিয়াম কমপ্লিট এখিনিৰ পৰা এখিনি বাদ দিলে আমি একন নাপাম জানো ঠিক তেনেদৰে কি হ'ব যে Q ৰ পৰা মানে অসীমৰ পৰা এখিনিৰ পৰা A লৈ আনোতে যেটো বিভৱ অৰ্থাৎ VA আছিলে হেতুৰ পৰা কমপ্লিট আমি একন যদি বিয়োগ কৰো কৈ দিলে আমি একন নাপাম জানো হেতুকে লিখিছো যে VA আৰু VB অৰ্থাৎ B পইণ্টৰ পৰা A পইণ্ট একন পাবলৈ লগা এক্সট্ৰা যেটো কাৰ্য হ'ব সেই কাৰ্যটো আমি কেনেকৈ লিখিব পাৰো VBA ইকুৱেল টু VA মাইনাস VB VBA হল একন আৰু VB হল একন অৰ্থাৎ কমপ্লিট একনৰ পৰা যদি আমি একন বিয়োগ কৰো তেতিয়া হলে আমি ইয়াৰ একন পাম অৰ্থাৎ VBA ইকুৱেল টু VA মাইনাস VB লিখিছো আৰু VA মানে কি আছিল VA মানে কি হৈ গ'ল WA ডিভাইডেড বাই Q মাইনাস VB মানে আছিল WB ডিভাইডেড বাই Q ইকুৱেল টু VBA আৰু ইয়াকে VBA বা এনেকৈ ক'ব পাৰো যে WA মাইনাস WB ডিভাইডেড বাই Q ইকুৱেল টু VBA আৰু ইয়াকে আমি কি কম বিভৱ ভেদ বুলি কম যে Q পৰিমাণৰ এটা কমপ্লিট বুজা যে Q পৰিমাণৰ আধান এটা অসীমৰ পৰা A পইণ্টলৈ আনোতে আমি কি কৰিছিলো WA পৰিমাণৰ কাৰ্য কৰিছিলো আৰু তাক আমি A পইণ্টৰ সাপেক্ষে কি কৈছিলো বিভৱ বুলি কৈছিলো বিভৱ আমি কি হেৰে লিখিছিলো VA ৰে আকৌ নেক্সট চালো যে Q পৰিমাণৰ আধানটো আমি B পইণ্টলৈ আনোতে WB পৰিমাণৰ কাৰ্য কৰিব লগা হৈছিল আৰু B পইণ্টৰ সাপেক্ষে বিভৱ হৈ গ'ল VB আৰু VB লিখিছিলো WB বাই Q গতিকে ইয়াৰ পৰা ইয়ালৈ আনোতে বিভৱ VA আৰু ইয়াৰ পৰা ইয়ালৈ আনোতে বিভৱ হৈ গ'ল VB গতিকে VBৰ পৰা A পইণ্টলৈ আমি আধানটো আনোতে লগা কাৰ্যৰ পৰিমাণে হৈ যাব আমাৰ কি হ'ব অৰ্থাৎ B পইণ্টৰ পৰা A পইণ্টলৈ Q পৰিমাণৰ আধানটো আনোতে লগা কাৰ্যৰ পৰিমাণ অৰ্থাৎ WB বা WA মাইনাস WBA হৈ যাব ডিভাইডেড বাই QA হ'ব তোমাৰ A কোণৰ মাজৰ বিভৱ ভেদ অৰ্থাৎ দুটা পইণ্টৰ মাজত Q পৰিমাণৰ আধান এটা পইণ্টৰ পৰা আন এটা পইণ্টলৈ আনোতে যিমান পৰিমাণৰ কাৰ্য কৰিব লগা হয় তাকে আমি পইণ্ট দুটাৰ মাজৰ কি বুলি কম বিভৱ
ভেদ বুলি ক'ম আৰু বিভৱ মানে কি হ'ব যে অসীমৰ পৰা কিউ পৰিমাণৰ আধান এটা পইণ্টলৈ আনোতে যদি ডব্লিউ পৰিমাণৰ কাৰ্য কৰিব লগা হয় তেতিয়াহ'লে আমি তাক সেই পইণ্টটোৰ সাপেক্ষে আমি বিভৱ বুলি ক'ম আৰু বিভৱ ভেদ মানে কি যে এটা পইণ্টৰ পৰা আন এটা পইণ্টলৈ কিউ পৰিমাণৰ আধান আনোতে যদি ডব্লিউ পৰিমাণৰ কাৰ্য কৰিব লগা হয় তেতিয়াহ'লে তাক আমি এই পইণ্ট দুটাৰ সাপেক্ষে আমি কি বুলি ক'ম বিভৱ ভেদ বুলি ক'ম এটা কনচেপ্টটো ক্লিয়াৰ হৈছে মেবি যে বিদ্যুৎ বিভৱ কি হয় আৰু বিভৱ ভেদ কি হয় এতিয়া যদি তোমালোকৰ প্ৰশ্নাৱলী আছিলে প্ৰশ্নাৱলীত প্ৰথমটো আছিলে যে পৰিবাহীত বিভৱ ভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা এটা সঁজুলি এটাৰ নাম বিভৱ ভেদ আমি বৰ্তাই ৰাখিবলৈ বা বিভৱ ভেদৰ কাৰণে আমি কি সঁজুলি ব্যৱহাৰ কৰিব পাৰোঁ একদম আগৰটো ভিডিঅ'ত কোৱা হৈছিলে ভল্ট মিটাৰ অৰ্থাৎ বিভৱ ভেদৰ কাৰণে আমি যিটো সঁজুলি ব্যৱহাৰ কৰিম সেইটো হৈ গ'ল ভল্ট মিটাৰ এমিটাৰ কি আছিলে এমিটাৰ আমি স্কুলতে পঢ়িছিলোঁ এমিটাৰ হৈ গ'ল যে আমি কি আছিলে বিদ্যুতৰ ক্ষেত্ৰত বিদ্যুৎ প্ৰবাহৰ মান জুখিবলৈ নিৰ্ণয় কৰা সঁজুলিটো আছিলে আমাৰ কি এমিটাৰ আৰু ভল্ট মিটাৰ কি হয় যে বিভৱ ভেদ পৰিবাহীত বিভৱ ভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম হৈ গ'ল ভল্ট মিটাৰ নেক্সট আছে দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ 1 ভল্ট বুলি ক'লে কি বুজায় 1 ভল্ট বিভৱ ভেদৰ সংজ্ঞা আমি দিব পাৰিমনে 1 ভল্ট বিভৱ ভেদ মানে কি হ'ব যে যিকোনো এটা পৰিবাহী এডালৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ যদি 1 কুলম কিউৰ মানে আধানৰ একক কি আছিলে কুলম গতিকে 1 কুলম আধান আনোতে যদি ডব্লিউ অৰ্থাৎ কাৰ্যৰ একক কি আছিলে জুল গতিকে এনেকুৱা হ'ব যে আমাৰ কি হয় 1 ভল্ট আমাৰ উলিয়াব লাগে 1 ভল্ট মানে কি আছিলে ভি মানে হ'ল বিভৱ সমান কি হয় ডব্লিউ বাই কিউ গতিকে ডব্লিউ মানে কি হয় কাৰ্যৰ একক আমি ক্লাছ 9ত পাই আহিছোঁ জুল বুলি হয় নাই গতিকে 1 জুল বুলি যদিহে ডব্লিউ ধৰোঁ আৰু কিউ অৰ্থাৎ আধানৰ একক কি হৈ যায় কুলম গতিকে 1 কুলম আধানৰ ক্ষেত্ৰত যদি চাওঁ যে 1 ভল্ট ইকুৱেল টু কি হ'ব 1 জুল পাৰ কুলম অৰ্থাৎ যে এটা বিন্দুৰ পৰা এ পইণ্টৰ পৰা বি পইণ্টলৈ যদিহে আমি কি কৰিব লাগে 1 কুলম আধান এটা আনোতে যদি 1 জুল পৰিমাণৰ কাৰ্য কৰিব লগা হয় তেতিয়াহ'লে পৰিবাহীডালৰ দুই মূৰৰ মাজৰ বিভৱ ভেদ হ'ব কিমান 1 ভল্ট সেইটোৱে তোমালোকক লিখাই দিছোৱে PDF আছে গতিকে PDF চাই পেলাই লিখি ল'বা তাৰপিছত আছে 3 নম্বৰটো যে 6 ভল্ট বেটাৰী এটাৰ মাজেৰে চালিত হতে প্ৰতি কুলম আধানক কিমান শক্তি দিয়া হয় শক্তি অৰ্থাৎ আমাৰ চোৱা যে কিউ আধান এটা যে অসীমৰ পৰা বা যিকোনো এটা পইণ্টৰ পৰা যে বি পইণ্টৰ পৰা এ পইণ্টলৈ আমি আধানটো নিউতে আমাৰ কি কৰিব লগা হৈছিল কাৰ্য কৰিব লগা হৈছিল আৰু সেই কাৰ্যটোক আমি কি বুলি ক'ব পাৰোঁ শক্তি বুলিও ক'ব পাৰোঁ যে বি পইণ্টৰ পৰা এ পইণ্টলৈ আধানটো নিবলৈ কিমান শক্তি লাগিব বা কিমান কাৰ্য লাগিব কাৰ্যও আমি কি বুলি ক'ব পাৰোঁ শক্তি বুলিও কেতিয়াবা তোমালোকৰ কুৱেশ্যন আহিব পাৰে গতিকে ইয়াতে যে ভি ইকুৱেল টু আমি কি লিখিব পাৰোঁ ডব্লিউ বাই কিউ বা ডব্লিউ সলনি আমি কি লিখিব পাৰোঁ ইয়াৰ সলনি আমি কি লিখিব পাৰোঁ ই অৰ্থাৎ ই মানে কি আছিলে শক্তি গতিকে ভি ইকুৱেল টু ই বাই কিউ আমি লিখিব পাৰোঁ গতিকে কুৱেশ্যনটো তোমালোকৰ দিয়া আছে যে 6 ভল্ট বেটাৰী ভল্ট মানে কি হয় বিভৱ অৰ্থাৎ ভি দিয়া আছে 6 ভল্ট এটাৰ মাজেৰে চালিত হতে প্ৰতি কুলম অৰ্থাৎ 1 কুলম আধানক কিমান শক্তিৰ প্ৰয়োজন হ'ব অৰ্থাৎ ইয়াতে কি দিয়া আছে ভি দিয়া আছে কিউ দিয়া আছে ডব্লিউ অৰ্থাৎ ই উলিয়াব লাগে শক্তি বুলি ক'লে আমি কি লিখিম ই অৰ্থাৎ ভি ইকুৱেল টু কি আছিলে ডব্লিউ বাই কিউ বা ই বাই কিউ গতিকে ই ইকুৱেল টু কি হৈ যাব ভি ইনটু কিউ গতিকে ভি হৈ গ'ল 6 ভল্ট আৰু কিউ কিমান আছে 1 কুলম 6 ইনটু 1 অৰ্থাৎ 6 গতিকে 6 কি হ'ব ভল্ট কুলম অৰ্থাৎ শক্তিৰ একক বা কাৰ্যৰ একক জুল গতিকে 6 জুল আমাৰ শক্তিৰ প্ৰয়োজন হ'ব এইটো পাৰিবা 3 নম্বৰটো নেক্সট চোৱা তোমালোকৰ এখন তালিকা দিয়া আছে বৰ্তনী চিত্ৰ বৰ্তনী বুলিলে কি বুজা আমি কৈছোৱে নেক্সট তোমালোকৰ চোৱা এখন তোমালোকৰ কিতাপত এনেকৈ তালিকা দিয়া আছে যে বৈদ্যুতিক বৰ্তনীত সাধাৰণতে ব্যৱহৃত হোৱা উপাদান কিছুমানৰ প্ৰতীক চিহ্ন বা প্ৰতীক কিছুমান দিয়া আছে চোৱা যে মই তোমালোকক বুজাইছিলোঁৱে স্কুলত থাকোঁতে যে এটা বৈদ্যুতিক কোষ আমাৰ বেটাৰী এটাৰ ক্ষেত্ৰত বৈদ্যুতিক কোষ অৰ্থাৎ বেটাৰী এটাক আমি বৰ্তনী চিত্ৰত কেনেদৰে আঁকিম এনেধৰণৰে যে এনেকৈ কৰি দীঘল আৰু এডাল চুটি দীঘলডালে কি বুলি কৈছিলোঁ দীঘলডালক ধনাত্মক আৰু চুটিডালক কৈছিলোঁ ঋণাত্মক বৈদ্যুতিক কোষ এটাৰ চিহ্ন আমাৰ বৰ্তনীৰ ক্ষেত্ৰত কি হ'ব এনেধৰণৰ এটা বেটাৰী বা কোষৰ সমষ্টি যদি কোষৰ সমষ্টি চাওঁ কোষৰ সমষ্টি অৰ্থাৎ আমি ইয়াতে 3টা বেটাৰী লগোৱা আছে বা 3টা কোষ লগোৱা আছে এটা দুটা
তিনিটা দেখিছানে দীঘলডাল ধনাত্মক ঋণাত্মক ধনাত্মক ঋণাত্মক ধনাত্মক ঋণাত্মক আৰু এই কানেকশ্যনটো কি কানেকশ্যন হৈ আছে শ্ৰেণীবদ্ধ সংযোগ নে সমান্তৰাল সংযোগ কোৱাচোন শ্ৰেণীবদ্ধ কাৰণ ধনাত্মক ঋণাত্মকৰ লগত কি আছে ধনাত্মক হৈছে আকৌ এডাল হ'ল ঋণাত্মক ঋণাত্মকৰ লগত ধনাত্মক এনেকৈ কৰে প্লাছ মাইনাছ প্লাছ মাইনাছ প্লাছ মাইনাছ এনেকৈ কৰি গ'লে আমাৰ এইটো সংযোগক কি বুলি কওঁ শ্ৰেণীবদ্ধ ইয়াতে কৈ দিছোঁ যে কোষৰ সমষ্টি আমি এনেধৰণে ৰাখিম আকৌ কৈছে যে এটা প্লাগ চাবি অৰ্থাৎ আমি যে চাবি লগাওঁ বৰ্তনী এটাত আমি চাবি মই দেখাইছিলোঁ সিদিনা মুক্ত অৱস্থাত আছে মুক্তত থাকিলে কি হ'ব আমি ফুটটো নিদিওঁ অৰ্থাৎ খোলা হৈ আছে খোলা হৈ থাকিলে কি হ'ব কাৰেণ্ট বা বিদ্যুৎ আমাৰ চালিত নহয় এটা প্লাগ চাবি বন্ধ দিলে কি দিম এনেকুৱা ডট দিম বা এইটো নিদি এনেকৈও দিয়া হয় কিছুমান কোষত এনেকৈ কৰি আৰু এনেকৈ কৰিও আমাৰ থাকে অৰ্থাৎ এইটো কি হৈ আছে খোলা হৈ আছে এনেকৈও দিয়ে কেতিয়াবা এনেকৈও দিয়ে আৰু এটা প্লাগ চাবি বন্ধ থাকিলে কেনেকুৱা হ'ব সুইচটো বন্ধ হৈ আছে অৰ্থাৎ ইয়াক ফুট দিলে এনেকুৱা বন্ধ বুজায় আৰু নহ'লে এনেকৈও দেখাব পাৰোঁ এইটো আৰু ইয়াতে এনেকৈ দুইটা কানেক্ট হৈ আছে অৰ্থাৎ এইটো বন্ধ এডাল তাঁৰৰ সংযোগ আমি তাঁৰ যে সংযোগ কৰিব লাগে এডাল ৱেৰ এফালৰ পৰা এডাল ৱেৰ আনিছোঁ আৰু এফালৰ পৰা এডাল ৱেৰ গতিকে তাঁৰডালক আমি কি কৰিব লাগে এডাল যেনিবা ৱেৰে আৰু এডাল এফালৰ পৰা আনিছোঁ গতিকে সংযোগ কৰিলে আমি কানেক্ট এনেকৈ দেখাম সংযোগ কৰিছোঁ আৰু সংযোগহীনভাৱে পাৰ হোৱা তাঁৰ এডালৰ লগত এডাল কি হৈ থকা নাই লগ লাগি থকা নাই সংযোগ হৈ থকা নাই সংযোগ হৈ নাথাকিলে আমি এনেকৈ দেখাম এডাল গৈছে এনেকৈ এফালৰ পৰা এডাল আনি এনেকৈ কৰি যদি আকো তেতিয়াহ'লে এডাল এই ওপৰৰ তাঁৰডাল আৰু এফালে পথালিৰে যোৱা তাঁৰডাল কি হৈ থকা নাই সংযোগ হৈ থকা নাই বা এনেকৈ দেখাব পাৰোঁ যে এডাল এনেকৈ আহিলে এফালৰ এডাল এনেকৈ আহি এডাল ইয়াৰ লগত সংযোগ নাই গতিকে এনেকৈ কৰি এনেকৈ নিম অৰ্থাৎ এডালে কি হৈ থকা নাই সংযোগ হৈ থকা নাই নেক্সট চোৱা তোমালোকৰ বৈদ্যুতিক বাল্ব যে বাল্ব এটাৰ ক্ষেত্ৰত আমাৰ বাল্ববোৰ এনেকুৱা হয় নাই দেখিবলৈ বাল্বটো আঁকিম আমি এনেধৰণেৰে আৰ ৰোধৰ এটা ৰোধ মই বুজামগৈ ৰোধক মানে বাধা দিব লাগিব যে প্ৰবাহ চালিত হ'লে বেছি পৰিমাণৰ প্ৰবাহ আছে আমি তাক কম কৰিব লাগে তেতিয়া আমি কি কৰিম বাধা দিম আৰু সেই বাধাটো আমি ৰোধ হিচাপে পাম আৰু আৰ ৰোধৰ এটা ৰোধকৰ সদায় চিন এনেকুৱা আঁকোতে এনেকৈ আঁকিবা এনেকৈ কৰি এনেকৈ এইটো হ'ল ৰোধ নেক্সট আছে পৰিৱৰ্তনশীল ৰোধ বা ৰিঅষ্টেট বুলি কোৱা হয় মেক্সিমাম আমি ইউজ কৰা শব্দটো হ'ব ৰিঅষ্টেট যে পৰিৱৰ্তনশীল ৰোধ এইটো হ'ব আমাৰ ফিক্সড ৰোধ যদিহে ইয়াতে 5 ৰোধৰ একক ওম পাম মই পিছত বুজাম যে ৰোধৰ একক যেনিবা ওম হয় আৰু ইয়াক এনেকৈ চিন দি লিখা হয় গতিকে 5 ওম ৰোধ আছে অৰ্থাৎ ইয়াত আমাক 5 ওমেই আছে ইয়াক আমি সলাব নোৱাৰোঁ কিন্তু পৰিৱৰ্তনশীল ৰোধত আমি কি কৰিম এইটোক আমি এনেকৈ দিম এডাল চিন এনেকৈ দিছে দি কাৰ দি দিছে এইটো আমি নাকো এইটোৱে ব্যৱহাৰ কৰিম কেনেকৈ আঁকা হৈছে ৰোধটো আঁকিছোঁ এনেকৈ কৰি এনেকৈ আৰু ইয়াক মাজেদি কাটি কাৰ চিন এডাল দি দিছোঁ এইটোৱে হ'ব পৰিৱৰ্তনশীল ৰোধ বা ৰিঅষ্টেট বা পৰিৱৰ্তনশীল ৰোধ মানে হৈছে আমি ৰোধটো কমাব বঢ়াব পাৰিম ইয়াত ফিক্স আছে 5 ওম ইয়াত আমি 5 ওমৰ পৰা 2 ওমলৈও কমাব পাৰিম বা বঢ়াবও পাৰিম পৰিৱৰ্তন কৰিব পাৰিম মানে এইটো হ'ল পৰিৱৰ্তনশীল ৰোধ বা ৰিঅষ্টেট নেক্সট আছিলে এমিটাৰ কি আছিলে প্ৰবাহৰ মান জোখা সঁজুলি আৰু এমিটাৰটো কেনেকৈ আঁকা হয় এনেকৈ দিও আঁকা হয় এই মাজত দি পেলাই এনেকৈ চাৰ্কেল দি ধনাত্মক ঋণাত্মক বা কেতিয়াবা এনেকৈ কৰিও দিয়ে ধনাত্মক ঋণাত্মক এনেকৈ কৰিও থাকে কেতিয়াবা এ বুলিও থাকে আৰু ভল্ট মিটাৰ দিলে কি হ'ব ভি বুজাবই ভল্ট মিটাৰ অৰ্থাৎ ভল্ট মিটাৰ মানে কি আছিলে বিভৱ ভেদৰ যে পৰিবাহীয়ে দুই মূৰৰ মাজৰ বিভৱ ভেদটো বৰ্তাই ৰাখিবলৈ যিটো আমি সঁজুলি ব্যৱহাৰ কৰিম সেইটো আছিলে ভল্ট মিটাৰ আৰু ভল্ট মিটাৰটো আমি এনেধৰণেৰে অঁকা হ'ব এইখিনি হ'ল তোমাৰ বৰ্তনী এটাত বিভিন্ন আমাৰ যিবোৰ বস্তু আমি সংযোগ কৰিব লাগিব কানেক্ট কৰিব লাগিব ব্যৱহাৰ কৰা সঁজুলিবোৰৰ আমাৰ চিহ্ন বৰ্তনী চিত্ৰৰ চিহ্ন এনেকৈ কৰি আমি ব্যৱহাৰ কৰিম তো এইখিনি আছিলে তোমালোকৰ নেক্সট তোমালোকৰ আছে ওমৰ সূত্ৰ তো ওমৰ সূত্ৰটো মই নেক্সট তোমালোকক দি দিম ভিডিঅ'ত